জীয়েকক জোৱায়েকে ঘৰত যদি অলপ কিবা কামত সহায় কৰি দিয়ে তেতিয়া জোৱায়েক বহুত ভাল। কিন্তু নিজৰ ঘৰত যেতিয়া বোৱাৰীকক পুত্ৰই কিবা এটা সাধাৰণ কামতো সহায় কৰি দিয়ে তেতিয়া কি কয়? বোৱাৰীৰ তলত থকা বুলি কয় পুত্ৰক। কিয়? আপোনাৰ ছোৱালীক যেতিয়া আপোনাৰ জোৱায়েকে কিবা এটা কৰি দিয়ে তেতিয়া আপুনি খুব ভাল পায়, কিন্তু সেই একেটা কামকে যেতিয়া আপোনাৰ পুত্ৰই আপোনাৰ বোৱাৰীৰ কাৰণে কৰে কিয় সেই কথাষাৰ ওলোটাকৈ ভাবি লয়? কিয় এগৰাকীৰ কাৰণে ইমান ভাল চিন্তা, এগৰাকীৰ কাৰণে ইমান বেয়া চিন্তা কিয়? আপোনাৰ জীয়েকে আপোনাক কথা এটা কৈছোঁ, বিপদত পটককৈ আহি নাপায়হি, আপোনাৰ লগত থকা বোৱাৰীজনীহে আপোনাক চাব। সেই কথাষাৰ কিয় বুজি নাপায়? কিয় মানে বোৱাৰীজনীক এলাগী কৰি পেলায়? সকলো নহয় দেই, কিছু লোকৰ কথা কৈছোঁ। মোৰ বাৰু নাই কিন্তু থকাহেঁতেনো হয় তেনেকুৱা নকৰিলে হয় আমাৰ শাহুমাই, কিন্তু হ'লেও যেতিয়া কিছুমানৰ চাওঁ মানে তেতিয়া খুব বেয়া লাগে। কিয় এই পাৰ্থক্যটো কিয় কৰি পেলায়, মানে কিয় এনেকুৱা কৰে? এনেকুৱা কৰিব একচুৱেলি নাপায়, কাৰণ তেওঁ সেয়া যি আৰু তেখেতৰ বোৱাৰীকো কাৰোবাৰ যি, নহয় জানো? তেওঁক যেতিয়া আপুনি কষ্ট দিয়ে তেওঁৰ মাক দেউতাকে বহুত কষ্ট পায়, কাৰণ তেওঁলোকেও তাইক এনেই আলাহতে পোৱা নাই, কষ্ট কৰি ডাঙৰ দীঘল কৰিছে, আলাহতে ডাঙৰ হৈ যোৱা নাই, নহয় জানো? সেইকাৰণে যিসকল মাতৃ এতিয়া বৰ্তমান পুত্ৰৰ মাতৃ তেওঁলোকে ভৱিষ্যতে যাতে এনেকুৱা কেতিয়াও নকৰে, সকলোকে যাতে সমানে চায়। ধন্যবাদ।